ঢকুৱাখানাৰ 114 নম্বৰ ঘিলাগুৰি ভোটগ্ৰহণ কেন্দ্ৰত ভোট বৰ্জন কাৰ্যসূচী চৰকাৰী বঞ্চনাৰ প্ৰতিবাদত ভোট বৰ্জনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে 77 নম্বৰ ঢকুৱাখানা সমষ্টিৰ এখন গাঁৱৰ ৰাইজ বিৰত আছে ভোটদানৰ পৰা কেন্দ্ৰটোত এই পৰ্যন্ত কোনো লোকেই সাব্যস্ত কৰা নাই নিজৰ ভোটাধিকাৰ আমি বৰ ডাঙৰ খবৰটা আপোনালোকক এই মুহূৰ্তত জনাইছো এটা ভোটগ্ৰহণ কেন্দ্ৰ যেটো আছে লখিমপুৰ লোকসভা সমষ্টিত সেই ভোটগ্ৰহণ কেন্দ্ৰটোত এতিয়ালৈকে এজনো ভোটাধিকাৰে নিজৰ ভোটদান সাব্যস্ত কৰা নাই আমি জনাইছো আপোনালোকক এটাও নিজৰ এগৰাকীও ভোটাৰে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰা নাই 114 নম্বৰ ঘিলাগুৰি ভোটগ্ৰহণ কেন্দ্ৰৰ এই খবৰটো আমি আপোনালোকক জনাইছো 114 নম্বৰ ঘিলাগুৰি ভোটগ্ৰহণ কেন্দ্ৰ ঢকুৱাখানাৰ সেই ভোটগ্ৰহণ কেন্দ্ৰটোৰ অন্তৰ্গত যিসকল ভোটাৰ আছিল সেই ভোটাৰসকলে নিজৰ ভোট নিদিও বুলি তেওঁলোকে বৰ্জন কৰিছে কাৰণ এটাই তেওঁলোকে বছৰ বছৰ ধৰি চৰকাৰৰ বঞ্চনা চৰকাৰৰ প্ৰতাৰণাৰ সন্মুখীন হৈ আছে যাৰ বাবে আজি চৰম সিদ্ধান্ত এই গাঁওখনৰ ৰাইজৰ আমি আপোনালোকক সবিশেষ এই গাঁওখনৰ গাঁওবাসীৰ পৰা জনোৱাৰ চেষ্টা কৰিম আমাৰ সাংবাদিক প্ৰতাপ দত্তৰ জৰিয়তে বিধানসভা সমষ্টিৰ অন্তৰ্গত 14 নং ঘিলাগুৰি ভোট কেন্দ্ৰৰ ভোটাৰসকলে ভোট বৰ্জন কৰিছে বাট পথৰ উন্নয়ন নেদেখাৰ বাবে তেওঁলোকে এনেধৰণে ভোট বৰ্জন কৰা পৰিলক্ষিত হৈছে বাইদেউ আজি আপোনালোকে ভোট বৰ্জন কৰিছে কিহৰ বাবে ভোট বৰ্জন আমাৰ ভোট বৰ্জন কৰিছো আমাৰ বিশেষকৈ আমাৰ ৰাস্তা ঘাট সম্পূৰ্ণ আমাৰ বিচ্ছিন্ন হৈ আছে আমাৰ দলং আপোনালোকে নিশ্চয় দেখিছে মানে পাৰ হৈ আহোঁতে দলং দেখিছে আকৌ এইফালে চাউকিয়ানৰ দলংখন আমাক খানি দিছে সেই খানি দিয়া দলঙৰ ওপৰত দলং দিম বুলি আমাক প্ৰতিশ্ৰুতি দিছিলে আজিও আমাৰ দলং নহল হৈ উঠা নাই গতিকে আমাৰ ল'ৰা ছোৱালী স্কুললৈ যাওঁতে যি সমস্যা হয় আমাৰ যেতিয়া ল'ৰা স্কুলে যায় আমি 7টা বজাত পঠাওঁ আমাৰ যেতিয়ালৈকে নাহে 4টা বজালৈকে আমি বুকুত মানে জিও বান্ধি থাকিব লগা হয় গতিকে আমাৰ মানে আজি আমাৰ ৰাস্তা দেখিছে নহয় আপোনালোকে আজি আমাৰ ৰাস্তাত হিলগুটি পৰি আছে কিন্তু আমাৰ ৰাস্তা কি হ'ব লাগে আজি আমাৰ মাননীয় হিমন্ত বিশ্ব শৰ্মাই আমাৰ এই দেশক গতিকে আমাৰ বিধায়কসকলে যদি দেখুৱাগে নাই গতিকে মাননীয় হিমন্ত বিশ্ব শৰ্মাই দেখক গতিকে আমাৰ এই দলংখন দিয়ক আমাৰ গৰ্ভৱতী মহিলা যদি আজি 2 কিলোমিটাৰ পাৰ হৈ আমাৰ হেৰি পায় কি বুলি কয় চিভিল পায় কিন্তু এইপিনে 17 কিলোমিটাৰ পাৰ হৈ আমাৰ মেডিকেলত আমাৰ গৰ্ভৱতী মহিলা পেলাবলগীয়া হয় আজি বেমাৰীক পেলাবলগীয়া হয় তাৰ পৰা আবার কলৈ নিবলগীয়া হয় গতিকে আমি অতি মানে আমাৰ মানে এই গাঁওখন বা আমাৰ এই অঞ্চল